টিয়কৰ এজাগুৰিত এটা গড়ৰ মুক্ত বিচৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত গড়, হাতী, বাঘকে ধৰি বিভিন্ন বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ চৰ্চা চলি থকাৰ মাজতেই টিয়কত এটা গড়ে আতংকৰ সৃষ্টি কৰিছে। বৰ্তমান এডৰা কলমূৰ মাজত গড়টোৱে অৱস্থান কৰিছে। বন বিভাগৰ লোকে চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে গড়টো খেদি পঠাবলৈ সক্ষম হোৱা নাই। উক্ত অঞ্চলত গড়টোৱে অৱস্থান কৰাৰ বাবেই বৰ্তমান স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। নিশ্চিতভাৱে ক'ব লাগিব, আজি পুৱা প্ৰায় 4:30মান বজাত আমি এটা গড় প্ৰত্যক্ষ কৰিলোঁ কঠীয়া তুলিবলৈ আহোঁতে। বৰ্তমান পৰ্যায়লৈকে আমাৰ প্ৰশাসনৰ কোনো ইয়াত মানুহ নাই, ফৰেষ্টৰো মানুহ নাই। আৰু আমি এতিয়া পথাৰত ঘাঁহ কাটিবলৈ যাব পৰা নাই, মহ মেলিব পৰা নাই, গৰু ঘাঁহ কাটিব পৰা নাই। আৰু আমাৰ বিভিন্ন পথাৰত বিভিন্ন মানুহে মাটি ৰুব পৰা নাই, গড়টো আহি আছে বামফালে। গতিকে আমি এতিয়া যথেষ্ট সংকটত পৰিছোঁ। গতিকে এই পৰ্যায়লৈকে আমাক এই নিউজ চেনেলৰ তেখেতৰ বন্ধুসকল আহিছে, আহি তেখেতে যথেষ্ট আমাক সুৰক্ষা দিছে ৰাইজক, যে আমি প্ৰশাসনলৈ ফোন কৰিছোঁ, ফৰেষ্টলৈ ফোন কৰিছোঁ। ইতিমধ্যে কিন্তু আমাৰ এতিয়ালৈকে এই 10টা 10:30 হ'ল, এতিয়ালৈকে প্ৰশাসন আৰু ফৰেষ্টৰ মানুহ এতিয়ালৈকে আমাৰ ইয়াত উপস্থিত হোৱাহি নাই। আৰু আমি যথেষ্ট সংকটত পৰিছোঁ। গতিকে আমি কোন স্থানত আছে এতিয়া? গড়টো এতিয়া আপোনাৰ কাৱৈমাৰী সোণাৰীটি গাঁৱৰ একেবাৰে বৰবিলৰ পাৰত অৱস্থান কৰি আছে। আৰু গড়টো চাৰিওফালে পানী আৰু চাৰিওফালে মানুহ, এই মানুহৰ মাত শুনিছে, ইফালে খেদিছে সিফালে খেদিছে, আৰু গড়টো সেইকাৰণে কেনিও যাব পৰা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰশাসন আৰু ফৰেষ্ট আহি গড়টো ইয়াৰ পৰা সুকলমে যাতে নিৰ্দিষ্ট স্থানলৈ খেদি পঠায়। টিয়কৰ পৰা উৎপলজ্যোতি খাউণ্ড, এনি ভাৰত 24।